আজিৰে পৰা ডুমডুমাত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ অধিৱেশন আৰম্ভ ৰক্তদান শিবিৰ অনুষ্ঠিত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ অধিৱেশন আজিৰে পৰা ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে অধিৱেশনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে আজি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে আছুৰ নেতাকৰ্মীসকলে ডুমডুমা ৰাজহুৱা খেলপথাৰৰ প্ৰাংগণতে অনুষ্ঠিত কৰা ৰক্তদান শিবিৰত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰায় অৰ্ধশতাধিক নেতাকৰ্মীয়ে ৰক্তদান কৰে ৰক্তদান শিবিৰৰ লগতে মাৰথান দৌৰ মূলদাৰ মুকলি তিনিচুকীয়া জিলা ভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে উল্লেখযোগ্য যে আজিৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ অধিৱেশনখনি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ দ্বাদশ সংখ্যক ডুমডুমা অধিৱেশনত সংগতি ৰাখি আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্ৰ বন্ধুসকলে আজি ৰক্তদান কাৰ্যসূচীৰ জৰিয়তে আজি আমাৰ দ্বাদশ সংখ্যক ডুমডুমা অধিৱেশনখিনি আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ ইতিমধ্যে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিভিন্ন সময়ত ৰাইজৰ যি অভাৱ যি আমাৰ তেজৰ কাৰণে যি প্ৰয়োজন হয় যি বেমাৰীসকলৰ কাৰণে যি অৱস্থা হয় তাৰ কাৰণে বিভিন্ন ধৰণৰ জনসাধাৰণে অশেষ কষ্ট পাবলগীয়া হয় আমি বিভিন্ন ক্ষেত্ৰত আমি আগতো সহায় কৰি আহিছোঁ তাৰ উপৰি এবাৰ অধিৱেশনত সংগতি ৰাখি কিনি বিশেষভাৱে আমি ৰক্তদান কৰি কিনি আমি জনসাধাৰণক কিছু সকাহ দিবৰ কাৰণে আমি আজি ৰক্তদান শিবিৰটো আমি আজি আৰম্ভ কৰিছিলোঁ লগতে আমাৰ আজিৰ পৰা দ্বাদশ সংখ্যক ডুমডুমা অধিৱেশন আৰম্ভ হ'ব ইতিমধ্যে আমাৰ ৰক্তদান কাৰ্যসূচী আৰম্ভ হৈছে ইয়াৰ পিছতে আমাৰ মূল গেটখন আমাৰ শুভাৰম্ভ হ'ব তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ আমাৰ যি প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু সন্ধিয়াকৈ আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব কাৰ্যসূচী আৰম্ভ হৈছে আৰু প্ৰথমটো কাৰ্যসূচী হিচাপে ৰক্তদানৰ কাৰ্যসূচী ৰখা হৈছে এই ৰক্তদান যি কাৰ্যসূচী মই চিকিৎসক হিচাপে খুব ভাল পাইছোঁ আৰু অনাগত দিনবিলাকতো আমাৰ ইয়াৰ কাৰণে আমি সজাগতাৰ যি প্ৰয়োজন বহুতৰ ধাৰণা যে ব্লাড দিলে আমি সেই ৰক্ত আৰু কেতিয়াও শৰীৰত ঘূৰাই নাহে এইবোৰৰ কাৰণেই আমি কেতিয়াবা খুব মূৰ্মূৰ্ষ অৱস্থাত কিছুমান ৰোগী পাওঁ যেতিয়া ৰোগীগৰাকীক লৈ অহা হয় সেই সময়ত লগত বহু মানুহ থাকে যেতিয়াই ৰক্তদানৰ কথা কোৱা হয় তেওঁলোক চিৰিং চিটিকা দি চিটিকিবলৈ আৰম্ভ কৰে আৰু সেইখিনি সময়ত মাত্ৰ ঘৰৰ পৰিয়ালৰ বা ভনীয়েক বা বায়েক বা ঘৰৰ মাকহে লগ দিয়ে আৰু এইবোৰ যি ভুল ধাৰণা এই ভুল ধাৰণাবোৰ আমাৰ মনৰ পৰা কিদৰে আঁতৰাব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন প্ৰচেষ্টা ছাত্ৰ সন্থাৰ জৰিয়তে আমি ৰাইজৰ আগত আমি আগবঢ়াই লৈ যাব লাগে তেতিয়া এই ভুল ভ্ৰান্তিবোৰ যদি আমি মনৰ পৰা আঁতৰাব পাৰোঁ তেতিয়াহ'লে তেওঁলোক নিশ্চয় আগলৈ এইদৰে ৰক্তদান কাৰ্যসূচীত আগবাঢ়ি আহিব আমি এগৰাকী কোনোবাই যদি ৰক্তদান কৰে সেই ৰক্ত শৰীৰত পূৰণ হ'বলৈ মাত্ৰ 30ৰ পৰা 45 দিনৰহে প্ৰয়োজন হয় আৰু আমাৰ শৰীৰত গোটেই শৰীৰটোত কমেও আমাৰ 5.5 লিটাৰ তেল 5 লিটাৰ তেজ থাকে আৰু তাৰ 7% আমি মাত্ৰ 350 ml লোৱা হয় আৰু এইখিনি আমি আধা ঘণ্টাৰ সময়ৰ ভিতৰতে আমি যদি পানী খাই দিওঁ ভালদৰে বা আমি জুচ খাই দিওঁ সেইখিনি আমি আধা ঘণ্টাৰ সময়তে আমি শৰীৰটো এটা আগৰ অৱস্থালৈ লৈ যাব পাৰোঁ সেইকাৰণে মই আহ্বান জনাইছোঁ এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ আপোনালোকে আগলৈও লৈ যাওক আমাৰ কিছু ভাৱমূৰ্তি অলপ ম্লান হৈছে এইবিলাক আমি ঘূৰাই অনাৰ এয়া এটা খুব সুন্দৰ সুযোগ পাইছোঁ ৰাইজৰ মাজত সোমাই যোৱাৰ কাৰণে আৰু এই সজাগতা শিবিৰবিলাকৰ কাৰণে ৰক্তদান কাৰ্যসূচী এটা বেলেগ কাৰ্যসূচী কিন্তু সজাগতা শিবিৰৰ কাৰণে আমাৰ ইমান অৰ্থৰ প্ৰয়োজন নহয় মাত্ৰ আমাৰ প্ৰয়োজন আমাৰ অলপ সময় আৰু সদিচ্ছা লাগিব ইচ্ছা শক্তি লাগিব তেতিয়াহে আমি এই কাৰ্যসূচীবিলাক আমি ৰাইজৰ মাজলৈ আগবঢ়াই লৈ যাব পাৰিম মণিকান্ত মৰাণৰ প্ৰতিবেদন